নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফুজ দত্তাই আজি মোৰ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো কোনো ৰোষ্ট ভিডিঅ' নহয়, ব্লগ হয়। যিখিনিয়ে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰে তেওঁলোকে জানে যে মই নতুন ৰুম এটালৈ শিফ্ট হৈ আছোঁ। মই পিজিত আছিলোঁ, বাট পিজিত থকাৰ কাৰণত মোৰ ভিডিঅ' বনোৱাত আপোনালোকে দেখিছে বহুত লেট হৈ যায়, কাৰণ ছোৱালী বহুত আছে। মোৰ ৰুমত মানে শ্বেয়াৰিং আছে আৰু এজনী ছোৱালী আছে। তো মই এটা মোৰ নিজৰ পাৰ্চনেল ৰুমলৈ গৈ আছোঁ, য'ত মানে ৰুমটো মোৰ পাৰ্চনেল হ'ব, বাকী হলত বেলেগ ছোৱালী লাইক পিজিৰ নিচিনাই থাকিব, বাট ৰুমটো মোৰ অকলে হ'ব। তো মই এইটো ৰুমৰ পৰা সিটো ৰুমলৈ যোৱা যিটো জাৰ্ণি, মই অকলে হয় ইয়াতে, মোৰ এজন দুজন লগৰ আছে, সিহঁতে হেল্প কৰিব। তো মই আপোনালোকক গোটেই দিনটোৰ মোৰ জাৰ্ণিটো দেখাই আছোঁ। ইয়াত দেখিছে মোৰ ৰুমটো কি অৱস্থা হৈ আছে, কাৰণ মই ইয়াত চব শিফটিঙৰ কাৰণে বান্ধি লৈছোঁ। অলৰেডি এটা ট্ৰলি মই সিটো ৰুমত ৰাখি আছোঁ, এটা নহয় দুটা, এইটো 3 নম্বৰ। আৰু ইয়াতো পেকেজিং হৈ আছে, বাহিৰত আৰু কাপোৰ আছে। এইটো যে বটলটো মই মানে এইটো এৰেঞ্জ কৰিছোঁ, কাৰণ মই ইনষ্টাগ্ৰামত এটা ভিডিঅ' বনাম য'ত মানে মদৰ কিবা লাগে বটল এটা, মই একো চিনি নাপাওঁ। এইটো আছিলে লগৰ এজনৰ তাত, তো মই সেইটো লৈ আহিছোঁ। ইয়াত সেইটোও পেকিং কৰি লৈ যাম, ইনষ্টাগ্ৰামত ভিডিঅ' বনাম, চাব। এটা বেগ দাঙোতে অৱস্থা বেয়া হৈ গৈছে, বাকী সোপা কেনেকে আনিম? বেলেগক আনিব দিম, লগৰবিলাক কেতিয়া এটা ট্ৰলি দাঙোতে মোৰ এনেকুৱা অৱস্থা, বাকী সোপা কেনেকে আনিম? এতিয়া যে বিচনা কিনি লৈ যাব লাগিব, তাৰপিছত বাৰু বিচনাখন লগাই দিব মিস্ত্ৰীয়ে, কিন্তু মই এসোপা চাই পুৰা বাপৰে বাপ। আৰু মোৰ কাপোৰ আৰু আছে, দুটা বেগ কালি ৰাতিয়ে পাৰ্চেল কৰাইছোঁ, লগৰকেইটা ফ্ৰী আছিল কাৰণে সিহঁতে কৰাই দিছে। এতিয়াতো সিহঁতে ফ্ৰী নাই, আজ তো মেৰা ৱাৰ্ড লাগনে ৱালা হে। এয়া হৈছে মোৰ নতুন ৰুমটো এতিয়া পুৰা খালী। ইগন'ৰ কৰক, খিৰিকীখন নাজানো কোন আছিলে, বেয়া কথা লিখা হৈ আছে। আৰু এতিয়া মই চব চাফ কৰিব লাগিব। বৰ্তমান এতিয়া মই বিচনা লগাব লাগিব, তাৰপিছত আলমাৰীয়ে বহুত কাম আছে। এতিয়া আপোনালোকে ব্লগটোত থাকক, দেখি পাব। डायरेक्ट रूम पे ही लेके जाओ, क्योंकि फिर वो एक को बुलाएंगे ना भैया को, तो वो लगा के चले जाएंगे। उसी कोने में, पता है, उसी कोने में बेड लगाएंगे, तो वो सामान इधर शिफ्ट कर दो, इधर रख दो, फिर ताकि वो फिर एक एक करके लगा पाए ना। मोर इतना बेड लगा व्यवस्था, गद्दा आही गल, बेडर बस्तु बिला आही आछे। बहुत मेहनत हुआ ना मेरे लिए। दिवांशु कितना मेहनत हो रहा है? এয়া হৈছে মোৰ বেডৰ চব পাৰ্ট আনা গ'ল, আৰু এজন কাৰ্পেণ্টাৰ ভাইয়া আহিছে। আহি এতিয়া মানে বেডখন লগাব, আৰু বেডখন লগোৱাৰ পিছতহে বাকী কাম হ'ব। ইয়াতে এতিয়া এই আংকলজনে বেড লগাই আছে, আৰু মই চাইডতে ব্লগাৰৰ লগতে আৰু মই যোগালীও হৈ আছোঁ, আৰু মই যোগালী ধৰি আছোঁ। ক'ৰবাত বিচনা ধৰি দিয়া, ক'ৰবাত গজাল আনি দিয়া, এই চবেই কৰি আছোঁ। আৰু ফাইনেলি মোৰ বিচনাখন লগাই হৈ গ'ল। এতিয়া কিন্তু মোৰ বিচনাত পাৰিবলৈ বিচনা চাদৰ একো নাই দেই, সেয়াও আনিব যাব লাগিব। ৰাতিপুৱাৰ পৰা একো খাবলৈ টাইম পোৱা নাই, এতিয়া মই চামোচা লৈ আহিছোঁ খাবৰ কাৰণে। 6টা বাজিলে, এতিয়ালৈ চব কাম হোৱাই নাই। মই লাষ্টত গৈ এতিয়া ভাগৰি গৈছোঁ, আৰু 12টা বজাৰ পৰা 6টা বজালৈ। আৰু ৰ'দটো ইমান বেছি, ইমান গৰমো, অৱস্থা বেয়া হৈ গৈছে। আজি মনত পৰি আছে দেউতা। এই মানুহ কিছুমানে যে ঘৰতে বহি বহি যে বাহিৰত থকা ছোৱালীবিলাকৰ কাৰণে চব ছোৱালী সমান বুলি ভাবি লৈ চবকে যে কমেণ্ট মাৰে, বাহিৰত কি কৰি আছা জানো দে, সেইবিলাক থাৰ্ড ক্লাছ মানুহক কৈছোঁ। ৰিয়েল ষ্ট্ৰাগল কি আমিহে বুজি পাওঁ। যেতিয়া দেউতাহঁতৰ পৰা ওলাই আহোঁ নহয়, আমি গম পাওঁ যে আমি কিমান কি ফেচ কৰিব লাগে। মই গা চা ধুই লৈ গৈ আছোঁ ডি মাৰ্টলৈ, কি আনিবলৈ, বেডশ্বীট আৰু পিলো আনিব। এয়াই জীৱন।
এতিয়া মই আহিছোঁ ডি মাৰ্টলৈ পিলো আৰু বেডশ্বীট আৰু লগতে কিছুমান খোৱা বস্তু বা বাচনৰ বস্তু কিছুমান ল'বলৈ আহিছোঁ। কিচেনটো এতিয়াও চাফ কৰিব পৰা নাই আৰু এতিয়া চাফ কৰিব মই নোৱাৰোঁ আৰু কালিহে পাৰিম। ইয়াতে বিচনা চাদৰ এটা পাৰা দেখি চবেই বহি লৈ পেলাই আড্ডা মাৰি আছে আৰু ইহঁতে মোক বহুত হেল্প কৰিছে বস্তুখিনি অনাত বা ৰুম চোৱাটো সিহঁতে মোক বহুত বেছিয়ে হেল্প কৰিছে। চব চাফ কৰোঁতে খোৱা বোৱা পাহৰিয়ে থাকিলোঁ। 11:30 বাজিছে। এতিয়া আমলেট আৰু ব্ৰাউন ব্ৰেড আছিলে, সেইটোকে খাই পেলাই শুই দিম আৰু। দিনটো বহুত ষ্ট্ৰাগল হ'ল, ঘৰ চৰ মুচি বাপৰে অৱস্থা বেয়া। মোৰ ৰেডি চব গ'ল আৰু মোৰ ৰুম পূৰা চিফ্ট হৈ গ'ল। মানে এতিয়া ৰুমৰ যি ডেক'ৰেশ্যন আছে, পৰ্দা চৰ্দা লগাব লগা আছে, সেইবিলাক মই পাছত লগাম। এতিয়া ৰাতি 11:30 বাজিছে। এতিয়া গৈ মানে ৰুমটো ছেটেল হৈছে অলপমান। এয়া মোৰ ৰুমত বেডশ্বীটলৈকে দেখাইছোঁ, মই আনিছোঁ। খিৰিকী এতিয়া কি কি লিখা আছিলে, কোন আছিলে নাজানো আৰু দেই। কিবা কিবি লিখা আছে আৰু বেয়া বেয়া কথা। তো এইবিলাক আঁতৰাব লাগিব, কাইলৈ চব ছিঙিব লাগিব আৰু পৰ্দা লগাব লাগিব। পইচা চেছ, 50,000 উৰি গ'ল। এতিয়া আকৌ নেক্সট পইচা আনি ৰখি থাকিব লাগিব পৰ্দা লগাবলৈ। তো গাইজ ইমানতে আজি সমাপ্তি কৰিছোঁ। মই বহুত ভাগৰি গৈছোঁ, মানে বহুত ভাগৰি গৈছোঁ। মোৰ ঘৰৰ মানুহৰ কাৰণে, মানে মোৰ দেউতাৰ কাৰণে ইমান মনত পৰি আছে যে মানে মই আৰু অলপ কিবা কথা ক'লে মই কান্দি দিম। ইমান কষ্ট হৈছে সেইটো কাৰণে, কাৰণ বাপেক থকালে ছোৱালী এনেকৈ কষ্ট কৰিব লগা নহয়েই। চব মানে সৰুৰ পৰা ডাঙৰলৈ দেউতাৰ ওপৰত ডিপেণ্ড কৰা যায় ছোৱালী মানুহে। তো তাৰপাছত ভাইটি বা দাদাৰ ওপৰত ডিপেণ্ড কৰা যায়। আৰু এতিয়া যেতিয়া নিজে ষ্ট্ৰাগল কৰি আছোঁ, তো মানে নিজৰ ওপৰতে চব ডিপেণ্ড কৰিব লাগিব। সেইটো কাৰণে নিজে চব কৰিছোঁ যেতিয়া কষ্ট হৈছে, ঘৰৰ মানুহলৈ বহুত মনত পৰিছে। আৰু কথা নকওঁ, আৰু কথা ক'লে কান্দিব লগা হ'ব। বাই বাই গাইজ। এটা নতুন ধুনীয়া ৰোষ্ট ভিডিঅ' লৈ আহিম মোৰ ৰুমটোৰ লগত।